যদি কোনোবা শত্ৰুৱে যদি আক্ৰমণ কৰিবৰ কাৰণে যদি আহে প্ৰথমে ক'ত উঠি যাব ওপৰলৈহে এনেকৈ উঠি গুচি যাব কেতিয়াবা তলাতল ঘৰলৈ আহিলে এই অংশটো নোচোৱাকৈ নাযাব কাৰণ মিছ কৰিব তলাতল ঘৰত আহিলোঁ আহি পেলাই এজন ইণ্টাৰেষ্টিং মানুহ লগ পালোঁ নমস্কাৰ দাদাই এতিয়া গোটেই দেখুৱাব মই মাইকটো দাদাক দিম আৰু এতিয়া আপোনালোকে হিষ্টৰীটো বুজক এইফালেদি যদি নগৈ এইফালে যদি যাওঁ বিশেষ তলাতল ঘৰৰ মূল বস্তু কিছুমান আমি দেখা পাম এই বস্তুটো এইকাৰণে বনাইছিল লাহেকৈ ওপৰলৈ বৰচৰাখনলৈ উঠি যায় যদি কোনোবা শত্ৰুৱে যদি আক্ৰমণ কৰিবৰ কাৰণে যদি আহে প্ৰথমে ক'ত উঠি যাব ওপৰলৈহে এনেকৈ উঠি গুচি যাব হয়নে নহয় তেতিয়া এই তেওঁলোকৰ তলত থকা বস্তুখিনি বাচি গুচি যাব বাচি যোৱা বস্তুখিনি হ'ল অৰ্থাৎ ৰাজভঁৰালটোৰ মুখতে আছে তলাতল ঘৰটো চকুদাৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল আৰু যিজন ৰাজমিস্ত্ৰী আছিল ঘনশ্যাম খনিকৰ আৰু ৰাজেশ্বৰ সিংহৰ সময় পিৰিয়ডটো হৈছে 1751 to 69 17 বছৰ 7 মাহ 21 দিন তেওঁ ৰাজত্ব কৰিছিল আৰু তেতিয়া সেই সময়তে তেওঁ তলাতল ঘৰটো এটা ৰাজপ্ৰসাদ হিচাপে নিৰ্মাণ কৰিছিল আৰু প্ৰথম অংশটো ঘোঁৰাশাল বুলি কোৱা হয় ঘোঁৰাশাল বুলি কোৱাৰ লগে লগে যে ঘোঁৰা যে বান্ধিছিল তাৰ কিবা এভিডেন্স আছে নেকি এইবিলাক হোল লৈছানে হোলবিলাকত এইটো বস্তু যে ঘোঁৰা যে বান্ধিছিল সেই কথাটো গম পোৱা যায় এই ঘোঁৰাশালখন পাৰ হোৱাৰ পাছতে চাবলগীয়া এটা বস্তু আছে যাক ইলুশ্যন বুলিও ক'ব পাৰি সেই গেপটো যে দেখিছা ইয়াৰ পৰা চাই থাকিলে এজন মানুহ সৰকি পাৰ হৈ যাব পাৰিম যেন লাগি থাকে এনেকে দি কিন্তু ওচৰৰ পৰা চাওঁগৈচোন ই মাত্ৰ 8 আঙুলে হয় সৰকি পাৰ হৈ যাব নোৱাৰি চোৱা ভৰিটোকে পাৰ নহয় মানুহজন ফচি গ'ল কিন্তু তাৰ পৰা ভাবিছিল যে এইপিনে সৰকি মই সিফালে যাম বুলি অহা ব্যক্তি যিকেইজনে সেই বুলি আহিব হয়তো কিজানি ইয়াত ৰৈ যোৱাৰ লগে লগে গম পাব যে তেওঁ গুপ্তচৰ হ'ব পাৰে তেওঁ অন্য ৰজাৰ কিবা বিশেষ কথা ইয়াৰ পৰা নি পেলাই ক'বলগীয়াও হ'ব পাৰে সেই ধৰণৰ কথাবিলাক এই অংশত জড়িত হৈ আছে কেতিয়াবা তলাতল ঘৰলৈ আহিলে এই অংশটো নোচোৱাকৈ নাযাব কাৰণ মিছ কৰিব নহয় তলাতল ঘৰটো এটা ৰাজপ্ৰসাদো হয় তলাতল ঘৰ এটা ফ'ৰ্ট দুৰ্গও হয় আৰু তলাতল ঘৰত ইয়াত বিচাৰ কাৰ্যও সম্পন্ন হৈছিল প্ৰথম দ্বিতীয় তৃতীয় এইটো ৰাজভঁৰালো আছে ইয়াক গন্ধিয়া বৰা ভঁৰাল বুলি কোৱা হয় তলাতল ঘৰ বুলি ক'লে মানুহৰ এটা কৌতূহল আহি পৰে কাৰণ ইয়াত সুৰংগৰ কথা আহি পৰে এই দিখৌ নদীলৈ সুৰংগ আছে আৰু গড়গাঁও কাৰেংঘৰলৈ সুৰংগ আছে বৰ্তমান সুৰংগকেইটা যদিও বন্ধ কিছু কথাত গম পোৱা যায় যে তলৰ সুৰংগৰ আৰু কিছু স্থানত আছে বুলি সেই স্থানকেইটা আমি চাম এই দৰ্জাখনেদি সোমাই যাম সোমাই সেই ওখ ঘৰটোত ওলামগৈ ব'লকচোন ৰহস্যময় কথাখিনি ভিতৰতে পাতোঁ আমি এইফালেদি সোমাই যাম ওলামগৈ ক'ত সেই ওপৰৰ ফালে ইয়াৰ পৰা যে চাই থাকিলে সেই ৱালখন যে দেখিছা দেখাত শেষ যেন লাগি আছে হয়নে নহয় কিন্তু ওচৰৰ পৰা চাওঁগৈচোন নহয় কি হয় বোলেচোন কি বা হয় তোমাকে আগত দিছোঁ দেখাত শেষ যেন লাগি আছিলে এইটো বস্তু দেখাত শেষ যেন লাগি আছিলে সেইটো আকৌ ওলালে শেষ নহয় এটা পৰ্যায়ত 7খনকৈ আছে এনেকুৱা 3টা পৰ্যায় আছে 3/7 21টা এনেকুৱা ধৰণৰ আছে আমি এতিয়া এইফালেদি সোমাই বাহিৰখন কেনেকুৱা চাওঁচোন আহা একচুৱেলি লাহে লাহে ক্ৰমান্বয়ে চাপৰ হৈ গৈ আছে এতিয়া আমাৰ বুৰঞ্জীয়ে যে কয় শিঙৰি ঘৰ হুলুং ঘৰ পানী ঘৰ অৰ্থাৎ শাল কাঠৰ কিছুমান খুঁটা অৱশেষে ঘাঁহবিলাকৰ তলত এই পইণ্টবিলাক ওখ হৈ যে আছে তাৰ তলত লুকাই আছে এই দৰ্জাখনেদি সোমাই চাওঁ এটা কথা ঠিক আকৌ তলাতল ঘৰত মানুহে এটা সময়ত হেৰাইছিল সোমালে ওলাই আহিব নোৱাৰে নিশ্চয় কাৰণ ইয়াৰ তলত 3 মহল আছে ওপৰত 4 মহল আছে যিটো সময়ত তলাতল ঘৰটো বনাইছিল তেতিয়াই কৰা হয় কিন্তু দেখাত এতিয়াৰ যেন লাগে সেইটো হৈছে কাৰেং তাতে মানুহ হেৰাইছিল আৰু সেইটো হৈছে 7 মহল তাতে ৰাণী আছিল আমি সেই তাতেও সুৰংগ আছে আমি সেই কথাখিনি আমি চাবলৈ যাওঁ আহা এতিয়া যে কয় এতিয়া তলত মহল আছে নে নাই এটা কথা চাওক এই যে সৰু সৰু ৱালবিলাক যে দেখা পাই আছে এই ৱালবিলাকৰ যে ভিতৰত কি আছে ফুটাবিলাকৰ ভিতৰত ষ্টেপটো ওপৰলৈ গৈ আছে নেক্সট সেইখিনি ষ্টেপটো ওপৰলৈ গৈ আছে নেক্সট অপজিট চাইডে এই দুখন আছে যদি এই দুখনে জেমেট্ৰিকেলি ওপৰৰ ষ্টেপৰ কথা কয় এই সৰু সৰু এই দুখন যে দেখিছা তলৰ ষ্টেপৰ কথা কয় কথা কয় সেই কথাখিনি ইয়াৰ লগতে জড়িত হৈ আছে এইটো এটা সাপ চোৱা সেইটো দিছে নে এইটো গালে জাপ মাৰি দিব বহুত ওপৰলৈ ৰ'ব একো নক'ব বহুত জঁপিয়াব পাৰে সিহঁতি কিন্তু মুগাৰ এইটো বিষাক্ত হয় সাপে মিথেন গেছ য'ত থাকে বিষাক্ত গেছ য'ত থাকে ত'তে পুৰা যেনেকৈ পুৰণা ৰজাদিনীয়া ঘৰবিলাকত সাপ থাকে এইবিলাক ইটা হয় আৰু এইবিলাক কি বস্তু দি বনোৱা আছে চোৱা স্নেল চেল শামুকাৰ বাকলি এইবিলাক যে দেখিছা মাটিমাহ গুড় মেথি বেল শিলিখা চূণ এইবিলাক দি বনোৱা হৈছে সেইবিলাক শামুকৰ বাকলি এটা সময়ত অসমীয়া মানুহে শামুক পুৰি চূণ হিচাপে খাইছিল নতুন কথা গম পালোঁ সেইটো কথা এই পিনেদি চাওঁচোন আহা মই লাইটটো অকণমান জ্বলাই লওঁ বা এইটো বস্তু দেখিছেনে এইফালেদি
এইটো তললৈ গৈছিল বুলি কোৱা হয় গড়গাঁৱলৈ গৈছিল বুলি কোৱা হয় আচ্ছা, এইটোৱে এইটো খালী আছে বুজিছানে খালী খালী দিছে নাই এইডোখৰত মাৰিছোৱাচোন খালী নাই ফুফুলা খালী নাই, নাই এইডোখৰত চোৱা তুমি খালী আছে এই খালীটোৰ কাৰণে কয় ইয়াতে মাৰিলে টিপা গড়গাঁও পালেগৈ টিপা। প্ৰতিজন অসমীয়াই জানে আমি এতিয়া ৰাণীৰ যিটো শোৱনি কোঠা আছে তালৈ যাম আহা সেইফালে দিছে নে ভিতৰত কিছুমান ৰুম আছে আৰু সেই ভিতৰৰ ফালৰ পৰা দিখৌ নদীলৈ যোৱা ৰাস্তা আছে বুলি কোৱা হয় দিখৌ দিখৌ দুটা সুৰংগ নহয় এইফালে আছে ৰাণীৰ শোৱনি কোঠা আৰু এইবিলাক যে দেখিছা ৰাণীৰ শোৱনি কোঠা কিমান ধুনীয়া চোৱা সঁচাকৈ ভাল লাগি যায় যেন আমি এটা বহুত পুৰণা ৰাজপ্ৰসাদৰ ভিতৰত সোমাই আছোঁ আৰু এইবিলাক যে দেখিছা এইবিলাকক দেৱকুষ্ঠ বুলি কোৱা হয় এই আৰ্টছবিলাকক চন্দ্ৰকলা বুলি কোৱা হয় ইয়াতে দেৱ দেৱতাৰ মূৰ্তি এনেকৈ যেনিবা গণেশ সূৰ্য দেৱতা এনেকৈ সোমোৱাই ৰাখিছিল কিন্তু যদি কিছুমান জেগাত যদি হোল থাকে তে মিঠাতেলৰ চাকি জ্বলাইছিল চাকি জ্বলাইছিল আৰু ওপৰৰ পৰা ৰাণীৰ এটা ভাস্কৰ্য আছে সেইটো চাওঁগৈ আৰু ওপৰৰ পৰা ৰজাৰ কোন কোন অংশত মানে বিচাৰ কাৰ্য হৈছিল কোন কোন অংশত তেওঁলোকৰ কি কাম হৈছিল ওপৰৰ ফালৰ পৰা চাবলৈ ভিউটো ভাল হয় তালৈ যাওঁ কিমান বছৰ পুৰণি প্ৰায় 300 বছৰ ওচৰ আছে সেই মানুহজন যে বহি আছে সেইটো হৈছে ন্যায় সুধা ফুকন চৰা সেই পাৰ্টটো যে আছে ন্যায় সুধা বিচাৰ ন্যায় সুধিছিল আৰু এই যে অংশটো দেখা পাই আছে এইজন যে আহি আছে এইটো হৈছে বৰচৰা ইয়াতে কবি শেখৰ ভট্টাচাৰ্য হৰিবংশপদ নামৰ কাব্যখন এই বৰচৰাতে পাঠ কৰিছিল আৰু তাৰ উপৰিও আৰু সেই ডাউনটো যিটো দেখি আছে ডেকা চৰা সেই দূৰেদি যে গাড়ীখন যে সোমাই আহিলে সেইখন এখন দুৱাৰ আছে সেইখন পানী দুৱাৰ সেই ইপিনে ফণ্টে সমান ডিষ্টেঞ্চত আছে সেইখন নদুৱাৰ বৰদুৱাৰ সেই বাইকখন অহাৰ পিনে আছে নদুৱাৰখন তাৰমানে চাৰিওফালে আছে গড় চাৰিওফালে গড় খাৱৈ আহিবৰ কাৰণে ৰাজপ্ৰসাদলৈ 3খন দুৱাৰ এতিয়াতো এই যে পুখুৰীটো দেখিছা এতিয়া মিঠা পুখুৰী বুলিও কোৱা হয় সোণতোলা পুখুৰী বুলিও কোৱা হয় দুইটা নামেই উপলব্ধ বুৰঞ্জী এতিয়া আমি ইয়াৰ যিগৰাকী ৰাণী গৰাকীৰ নাম হৈছে কুৰংগনয়নী আৰু এই খোপাটো যে দেখিছা এই খোপাটো দেখিছা উধানীয়া খোপা বুলি কোৱা হয় উধানটোৰ লগত মিল আছে খোপা অসমীয়া সমাজৰ এটা বিশেষ বৈশিষ্ট্য আছে যেনেকৈ বিহুৰ সময়ত যিটো খোপা বান্ধে যেনে বহুতে সোধে কলদিলীয়া খোপা হয়নে নহয় ঠিক তেনেকৈ এই খোপাটো যে দেখিছে উধানীয়া খোপা এইটো এটা দুটা তিনিটা সেইখন কিমান এটা অধ্যয়ন কৰিবলগীয়া কথা আছে সেই সময়ত আজি আমি দেখিছোঁ চুলি হেয়াৰ ষ্টাইলৰ খোপাবিলাক আমি ৱেষ্টাৰ্ণ কালচাৰ বুলি আমি ভাবি থাকোঁ সেই সময়ত কেনেকুৱা ধৰণৰ খোপা বনাইছিল ভাবিছোৱাচোন আৰু তিনিটা ওপৰৰ চুলিকেইডাল কেনেকৈ বান্ধিলে বস্তুটো ধুনীয়া হয় যিমানে সূক্ষ্মকৈ চাই সিমানে এইটো কথা গম পোৱা যায় এগৰাকী দাসী এইটো পিঞ্জৰত এটা চৰাই আৰু যে ৰয়েল হয় এইখন এটা হেৰিয়াত বহি আছে দেখিছানে ওখ এটা আসনত বহি আছে আৰু এই পিনে যে দেখিছে এইটো যিটো মানে এৰিষ্টক্ৰেট হয় যেনেকৈ ডাঙৰ এটা একদম ৰুমাল এটা যে গাৰু এইটো দিছেনে এই স্কাল্পবিলাকে কি কৰি থাকে সেই সময়ৰ সমাজবিলাকৰ প্ৰতিচ্ছবিবিলাক দাঙি ধৰি থাকে অধ্যয়ন কৰিবলৈ আজি 400 বছৰ আগত অসমীয়া মানুহ কেনেকুৱা আছিল কি খাইছিল কি পিন্ধিছিল কিহে ক'ব এইবিলাক হৈছে জাতীয় সম্পদ এইকাৰণে জাতীয় সম্পদ বুলি কোৱা হয় ইয়াক লৈ তুমি সেই সময়ৰ সমাজখন যে অসমীয়া মানুহবিলাকৰ এনেকুৱা সমাজ পদ্ধতি অধ্যয়ন কৰাৰ উপায় আমি এটা মন্দিৰ এটা পাম সোঁহতে আমি ভিতৰলৈ লাহেকৈ সোমাই আহিছোঁ ইয়াৰ বেছটো হৈছে অক্টাগনেল 8কোণীয়াকৈ বনোৱা আছে আৰু সেইকাৰণে কোৱা হয় বায়ু বৰুণ ইন্দ্ৰ বহ্নি যম নৈষাত ঈশান আৰু কুবেৰ এটা আছে সেইকাৰণে কোৱা হয় অষ্ট কোণাঞ্চ সৌমা ৰং তত্ত্বদিকৰ বাচিনী এই 8জন দেৱতাক প্ৰাতঃকালত ৰজাই স্মৰণ কৰিছিল আৰু সেই নিজৰ পাৱাৰটো বঢ়াবৰ কাৰণে এই চাৰ্কুলটোৰ তলত যদি ৰৈ পেলাই লাহে লাহে ওম যদি কৰা যায় সেইটো এটা মানে কৰোঁতাজনেহে গম পায় এটা চাইলেণ্ট এটা ভাইব্ৰেশ্যন হোৱাৰ আগতে লাগে বডিটো আমি দুইজনে লাহে লাহে এবাৰ ওম কৰি চাওঁ চলে এনেকৈ দি দিয়ে সেইটো শব্দটো আহি থাকিলেই হ'ল এইটো এটা ছায়েন্স এইটো হৈছে মন্ত্ৰণা কক্ষ বুলি কোৱা হয় ইয়াতে মন্ত্ৰণা দিছিল ৰজাঘৰীয়া মন্ত্ৰণা দিছিল এটা সময়ত যেতিয়া চক্ৰধৰ সিংহই কৈছিল
মোৰ পূৰ্বপুৰুষে বশ্যতা স্বীকাৰ কৰা নাই, মই কিয় কৰিম? আলাবৈ ৰণত 10,000 অসমীয়া সৈন্য হাজোৰ ওচৰত মৃত্যু হয়। দদৰা দলিবাৰী, চেঁচা নদী, হয়নে নহয়? বহুতে সেইবিলাকক দেৱকোষ্ঠ বুলি ক'ব খোজে আৰু বহুতে এই শ্লাইডবিলাকৰ নামবিলাকৰ লগতো মানে আওৰাইব খোজে। তথাপি যদি আমি চাওঁ তেনেকৈ চুকাফা, চুতেওফা, চুবিনফা, চুংখাংফা, চুংখিয়াংফা, চুতুফা, তাওখামতি, চুদাংফা, চুজাংফা, চুফকফা, চুচেনফা, চুহনফা, চুপিমফা, চুংমুং, শুক্লেংমুং, গোবৰজা, লৰাৰজা, গদাধৰ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষী সিংহ, কমলেশ্বৰ সিংহ, যোগেশ্বৰ সিংহ, পুৰন্দৰ সিংহ। চুকাফা, চুতেওফা, চুবিনফা, চুংখাংফা, চুংখিয়াংফা, চতুফা আৰু তাওখামতি, এই 7জনে চৰাইদেউত ৰাজত্ব কৰিছে। চৰাইদেউৰ ৰাজধানী আছে চুকাফা। আৰু এখন কিতাপ আছে, এই কিতাপখনত কিছুমান সমল দিয়া হৈছে। এতিয়া আমি যিহেতু আহিলোঁ তলাতল ঘৰটো কোনটো অংশক কি বুলি কয়, যেনে এই অংশটো ষ্টেপেৰে উঠিলে বৰচৰা, এইটো হৈছে নিয়াইখোদা ফুকন চৰা, এইটো হৈছে কাৰেং, হয়নে নহয়? 7টা ঘোঁৰা ৰথ থকা কোনে লয়? সূৰ্য দেৱতা। সেইবিলাক কথাও ইয়াতে অলপ বিশ্লেষণ আছে। ৰাজ পৰিয়ালৰ লোকনো কেনেকুৱা আছিল মানুহে চাব বিচাৰি থাকে, আৰু সেইটো পিকচাৰ ইয়াত আছে। আৰু আছে বলিউডৰ অভিনেত্ৰী কৰিশ্মা তান্না তলাতল ঘৰলৈ যে আহিছিল, সেই কথাবিলাকো মানে ইয়াত আছে। আৰু ইয়াৰ উপৰিও বিশেষ জানিবলগীয়া কথাটো হৈছে কি চুকাফা কোনটো ৰাস্তা দি আহিছিল, এতিয়া চুকাফাৰ দেউতাকৰ নাম কি, ৰোড মেপটো, মাকৰ নাম কি, ক'ৰ পৰা কেনেকৈ কিটো ৰোডে আহিল, 1132 কিলোমিটাৰ আহি পেলাই কেনেকৈ চৰাইদেউৰ ৰাজধানী কৰিলে, তাৰপিছত চৰাইদেউ মৈদাম খানি কি পালে, চৰাইদেউ কিয় ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিলে। আমি যে চৰাইদেউ মৈদামবিলাক দেখি থাকোঁ, চৰাইদেউ মৈদামৰ যাৰ হাইট বেছি, সেই হাইট বেছি হ'লে তেওঁৰ ৰাজত্বকাল বেছি, সেই ছিগনিফিকেণ্টবিলাকো ইয়াত উল্লেখ আছে।